কিছু সময় পূৰ্বে এজাক বৰষুণ আহিছিলে আৰু বৰষুণৰ পিছতে মহানগৰী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱত কৃত্ৰিমান হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়াই হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ যে কৃত্ৰিমানৰ কবলত পৰিছে বৃহত্তৰ অঞ্চল। এজাক বৰষুণৰ পিছতে এতিয়া এয়াই পৰিৱেশ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱৰ। এয়া পথছোৱা হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে খানাপাৰা অভিমুখী যোৱা পথছোৱা। যিসমূহ বাহন গৈছে প্ৰতিখন বাহনে এনেদৰে পানী ফালি ফালি যাব লগা হৈছে। পূৰ্বেও এই স্থানত যেতিয়াই বৰষুণ আহে তেতিয়াই এই স্থানত বানপানী হয় আৰু এই মুহূৰ্তত এখন এম্বুলেঞ্চ আহি আছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এম্বুলেঞ্চখনেও এনেদৰে পানীৰে আহিব লগা হৈছে। অকল এম্বুলেঞ্চে নহয়, এই ৰাজপথছোৱাৰে অহা প্ৰতিখন বাহন এতিয়া বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। কৃত্ৰিমান ৰোধৰ বাবে প্ৰত্যেকদিনে মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত এম্বুলেঞ্চখন দেখুৱাইছোঁ যে এম্বুলেঞ্চখন পাৰ হৈ গৈ আছে। ঠিক একেদৰে প্ৰতিখন বাহন এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে অহা যোৱা কৰা বাহন এতিয়া কৃত্ৰিমানৰ কবলত পৰা পৰিলক্ষিত হৈছে। মোৰ বাওঁফালে যিখিনি আছে দৃশ্য সেয়া হৈছে মূল ৰাষ্ট্ৰীয় ঘাইপথ আৰু এয়া ছাৰ্ভিচ লেন। মূল ৰাষ্ট্ৰীয় ঘাইপথত পানী নাই, কিন্তু যিটো ছাৰ্ভিচ লেন আছে ছাৰ্ভিচৰ কাষত দাঁতি তেনেদৰে পানী দেখিবলৈ পোৱা গৈছে। যোৱাকালিৰ দিনটোতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভাগীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থান পৰিদৰ্শন কৰিছিলে আৰু বহু কথা উল্লেখ কৰিছিলে, কিন্তু কোনো ধৰণৰ কাম কাজ হোৱা নাই। এনেদৰে এজন লোক পাৰ হৈছে যে ৰাজপথ পাৰ হ'বৰ বাবে এতিয়া এনেদৰে তেখেতে পাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলে এনেদৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও কৃত্ৰিমানত পৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।